আমি এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যেটো জল জীবন মিছনত আমি যেটো কাম কৰি আছিলো আজি প্ৰায় 1.5 বছৰ বেছি হল প্ৰায় 2 বছৰ হোৱা অৱস্থা আমি যিখিনি কাম কৰিছো আমাৰ যেটো প্ৰাপ্যধন সেই প্ৰাপ্যধন আমি বৰ্তমানলৈকে পোৱা নাই আজি 2 বছৰ উকলি গল প্ৰায় আৰু সেই কাৰণে আমি আজি এই 20 আগষ্ট তাৰিখে মানে অৱস্থান ধৰ্মঘট 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো প্ৰত্যেকটো মানে অসমৰ প্ৰত্যেকটো সংমণ্ডলতে আৰু অহা সেপ্টেম্বৰৰ 2 তাৰিখে আমাৰ গুৱাহাটী হেঙেৰাবাৰীত চিভ ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ 2 ঘণ্টা অৱস্থান এটা ধৰ্মঘট কাৰ্যসূচী আছে বিল নপোৱাৰ ফলত আমাৰ এনেকুৱা অসুবিধা হৈছে মানে কি বহুতৰে ল'ৰা ছোৱালী এডমিশন দিব পৰা নাই পঢ়াৰ ক্ষেত্ৰত মানে কিছুমানৰ বেমাৰ আজি চিকিৎসা কৰিব পৰা নাই মই নিজৰ ক্ষেত্ৰতে কৈছো মোৰ সৰু ল'ৰাটোৰ বেমাৰ সবে জানে মোৰ আমাৰ এই ডিভিজনৰ মই মানে আপোনাৰ ভেলত নিব দিছিল কিন্তু মই আজিলৈকে নিব পৰা নাই আজি 1.5 বছৰে মই এতে গুৱাহাটীত চিকিৎসা কৰি আছো তাৰ উপৰি মোৰ বৰ্তমান এনেকুৱা অৱস্থা হৈছে যে আমি কাম কৰা সময়খিনিত মানে বিভিন্ন বেংকৰ পৰা ধাৰ লৈছো বা বিভিন্ন মানুহৰ পৰা ধাৰ লৈছো বা কাবাৰ পৰা মানে ধৰক এই হেৰি সিস্টেমত লৈছো এই নহয় সিস্টেমত লৈছো আমি পার্সেন্টেজ ওয়াইজত কিছুমানৰ পৰা পইচা লৈছো কিন্তু আজি আমি পার্সেন্টেজ ওয়াইজত পইচা দিব পৰা নাই আমি বেংকৰ ধাৰ মাৰিব পৰা নাই এনেকুৱা অৱস্থা হৈছে যে মোৰ এনেকুৱা লাষ্ট অৱস্থা হৈছে যে বৰ্তমান মোৰ ঘৰ মাটি বিক্ৰী যাওঁ এটা অৱস্থা হৈছে আৰু যদি আমি এই আগষ্ট বা সেপ্টেম্বৰ মাহৰ ভিতৰত পইচা নাপাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ ঘৰ মাটি বিক্ৰী যোৱাটো স্বাভাৱিক আৰু পৰৱৰ্তী সময়ত যদি আমি এই আমাৰ প্ৰাপ্যধন নাপাওঁ তেতিয়াহ'লে আমি ইয়াতকে আমি যিকোনো পৰ্যায়ত মানে জংগী আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম কাৰণ আমি চৰকাৰক বাকি কোনো ক্ষেত্ৰত আমি বাধা দিয়া নাই বা আমি অসুবিধা দিয়া নাই আমি কাম কৰিছো আমাক পইচা লাগে আমাক মানে বেলেগ আমাক ইজি মানি বেলেগ চৰকাৰৰ পৰা আমাক বেলেগ পইচা নালাগে আমাক মাত্ৰ প্ৰাপ্য ধনটো লাগে আৰু এই প্ৰাপ্য ধনটো নাপাৰ বিনিময়ত আমাৰ মানে বহুতখিনি অসুবিধা হৈছে আজি তাৰিখত আমাৰ চলাৰ কাৰণে অসুবিধা হৈছে আৰু শুনা পাইছো চৰকাৰখনে আমাৰ এই প্ৰাপ্য ধনখিনি নিদিয়াৰ পিছতো নতুনকৈ আৰু স্কিম মানে এলটমেণ্ট দিব মানে নলবাৰীত এটা ডাঙৰ কিবা মেগা এটা প্ৰজেক্ট এটা আৰম্ভ কৰিব বুলি শুনা পাইছো গতিকে এইটো চৰকাৰখনে কেনেকুৱা দৃষ্টিভংগী বা কেনেকুৱা এটা মানে চিন্তা চৰ্চা যে আগৰ প্ৰাপ্য ধন নেদাকে নতুনকৈ আৰু তেওঁলোকে কাম এলটমেণ্ট দিয়াৰ কাৰণে ওলাইছে আমি বিচাৰো যে আমাৰ অসমৰ যিমানখিনি আমাৰ জল জীৱন মিছনৰ ঠিকাদাৰ বন্ধু আছে সকলোৰে মানে সমস্যাবিলাক দূৰ হওক আৰু চৰকাৰখনে আমাৰ এই যেটো প্ৰাপ্য ধন এটো দি কিনে আমাক পৰিয়ালখিনি আমাৰ মানে বাচাত চলাত বা আমাৰ জীৱনবিলাক চলাত আমাক যাতে হেল্প কৰে আমাৰ বেলেগ মানে প্ৰতিক্ৰিয়া নাই এইখিনিয়ে ক'ব লগা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ